Hi guys, good morning আৰু এটো নেক্সট দিনা ক্লিপ হয় জুৱাৰেটিটো আপোনালোকে দেখা পালে মা জেঠিমা আৰু দেউতাই ৰখি আছিল আৰু এতিয়া মই আহিলো ৰখিবৰ কাৰণে মাহতক পঠাই দিলো যেহেতু মাহতে ৰাতিটো তেনেকৈ আছে তো এতিয়া অকমান গাপা ধুই পিনে ৰেষ্ট ল'ব এতিয়া বাজিছে 8টা আৰু মই উঠিয়ে আহিছো উঠি পিনে কিবাকে গাটো ধুইছো আৰু দৌৰিছো একো এটা খাই অহা নাই তো ইয়াৰ কেন্টিনত আহিছো আহিয়ে মই চাহ লৈ যাও লগতে এইবিলাক কেক চেক কিবা কিবি লৈছো খাবৰ কাৰণে ৰাতিপুৱা চাহ কাপ নোখোৱালৈকে মানে টোপনিৰ জালটো নকমে মানে টোপনি ভাব এটা হৈ থাকে এইবিলাক সব কিনি আনিছো খাবৰ কাৰণে আৰু ইয়াৰ ভিতৰত আছে কেক লগতে আছে চাহ আজি আমাৰ বেমাৰীক ডিসচাৰ্জ দিব হেয়া বিলখন আমি গটেকেটাই চাই আছো আপোনালোকৰ বহুতে হুদিছে বাৰু মোক জুৱাটি ব্লগত আৰু কিছুমানে কৈছে যে একো কুৱাই যদি তেনেকে থামনেলত কিয় লিখা হেতু নহয় যিমান খিনিলে দেখাব পাৰো গুটেইখিনি দেখাই দিছো জনাই দিছো আপোনালোকে বুজি পাব লাগে ইমানখিনি ডিটেইলছত জনোৱা নাই পিছলে কেতিয়াবা জনাম যেহেতু এতিয়া মানে মানা কৰি থৈ দিছে কবলে আৰু ঘৰ আহি পালো আহি পাই পিনে গুটেকেটা ধুনিয়াকে বহি এটিছেৰে চাহ খালো আৰু মায়ে বনাই আছে ডিম দম ঘৰত তো হেতুৱে আৰু খোৱা লোৱা এইবিলাকে চলি থাকে ইমান সিৰিয়াস নহয় বাৰু আমাৰ বেমাৰী তো আপোনালোকে নাভাবিব যে বেমাৰী কানি পিনে আমি পুৰা খোৱাতে বিজি যেহেতু আমি গুটেকেটা ইমান দিন পিছত লগ হৈছো মাজু ভন্টিও আছে তো এনেকে লগ পালে অকমান ফুৰ্তি হয় আৰু কালিলৈকে তো গুছিয়ে যাম একেটা ক্লিপ যে লৈ থৈ দিছিলো মই পাহৰিয়ে গৈছিলো এতিয়া যেতিয়া মই এটা বেলেগ ভিডিও এটা এডিট কৰি আছো তেতিয়া ক্লিপ কেটা দেখা পালো আৰু ক্লিপ কেটা লগাই দিলো এতিয়া আমি গুটেকেটাই ধুনিয়াকে ভাত খাজ খাও আৰু ৰাতিলে আৰু ডাঙৰ খানা আছে Hi guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰ খবৰ বহুত বেছি ভাল আজি ভিডিওটো বনাবৰ কাৰণে মই খুব বেছি এক্সাইটেড হৈ আছিলো কাৰণ মোৰ পূজাৰ কাপোৰ আহি পালে আৰু এই কাৰণে এতিয়ালৈকে খোলাই নাই যেনেকৈ আহিছে পাৰ্সেল কেটা হেনেকে থৈ দিছো একেবাৰে ভিডিওটিতে খুলি পিনে আপোনালোকক দেখুৱাম আৰু তাৰ পিছত পিন্ধিম আৰু এই কাৰণে বহুত বেছি এক্সাইটেড কেনেকুৱা বা আহিছে এতিয়ালৈকে একো গম পোৱা নাই আৰু বাকি আপোনালোক সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো দুৰ্গা মাই যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ কৰে হে দুৰ্গা মাৰ ওচৰত প্ৰে কৰিম এতিয়া বেছি কথা নকও ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু যিসকলে মোৰ এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু যিসকলে কৰিছে থ্যাংক ইউ সো মাচ ও ফাইনালি মোৰ কাপোৰ দুযোৰ আহি পালে লাষ্ট মোমেন্টত অৰ্ডাৰ কৰিছিলো নাহিব বুলি ভাবিছিলো কিন্তু আহি পালে আৰু মই অৰ্ডাৰ কৰিছো মিন্ট্ৰাত ব্ৰেণ্ডটো হৈছে লিবাস এতিয়া মই আপোনালোকক পিন্ধি পিনে দেখুৱাম কেনেকুৱা আহিছে আৰু লগতে এটা ৰিভিউ এটাও দিম তো বলক এতিয়া কাপোৰটো পিন্ধি পিনে দেখুৱাম ইমান বেছি ধুনিয়া মই পিংকত দিছিলো বেবি পিংক যেহেতু মোৰ পিংকত বেছি চুৰিদাৰ নাই আৰু এতিয়া আপোনালোকক পিন্ধি পিনে দেখাইছো কুৰ্তি সেটৰ ব্ৰ্যান্ডটো হৈছে লিবাস সাইজটো হৈছে এম আৰু পিওৰ কটন হয় দেখিলে গমে পায় খুব বেছি কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে দুৰ্গা পূজাত পিন্ধাৰ কাৰণে একদম পাৰফেক্ট হয় ৰেডি টু ওয়্যাৰ হয় তাই মই প্ৰবলেম পাইছো হেতু হৈছে কুৰ্তিটো অকমান শৰ্ট যেটো ফটোত দেখাইছিলে অকমান লং আছিলে এতে অকমান শৰ্ট আহিছে Sadar khemeka asol khone mate au hit juna koke moi somuko ukhare gono tumare sunte abir khanu janote tumi yonkita dusoko tuma kaku ukhare gono tumare sunte abir khanu janote tumi yonkita dusoko tuma
তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাখনা এইযোৰ ব্ৰেণ্ডটো হৈছে লিভাছ এইযোৰ সাইজটো দিছো মই এম এইযোৰ অকমান ক্যাজুৱেল টাইপৰ দিছো মই আৰু এইযোৰ কটনে হয় যেহেতু পূজাৰ কেদিন অট্টত মানে অহাজোৱা কৰি থাকিব লাগিব বা নলবাৰীতো যাব লাগিব তেতিয়া মানে গাড়ীত পিন্ধি যাওঁতে এইযোৰ পিন্ধি যাম খুব বেছি কমফৰ্টেবল হয় তেনেকৈ পিন্ধি যাবৰ কাৰণে আৰু ইয়াৰ যিখন চুৰ্ণি হয় এখন একদম পুৰা গাত লাগিয়ে থাকে সেফটি পিন নামাৰিলেও হ'ব তো আপোনালোকে দেখিয়ে গম পাইছে পূৰ্ণ এনেকুৱা পিচ কালাৰ টাইপৰ ফ্লৰেল কুৰ্তা সেটবোৰ খুব বেছি ভাল লাগে দিনত পূজা মণ্ডপত পিন্ধি যাব পাৰিম মই এনেকৈ লৈছো এযোৰ কেজুৱেল টাইপৰ লৈছো আৰু এযোৰ অকমান হেভি লৈছো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখনা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে Hey guys, সৰুকে ভিডিও এটা বনাইছো আশা কৰিছো আপোনালোকে চাই ভাল পাব সৰু মানে একদমে সৰু হৈ গল ভিডিওটি বাকি ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে চেক কৰি লব যদি লব বিচাৰে লব পাৰিব আৰু জুৱাটি ব্লগত মোক কেটা মানে কমেন্ট কৰিছিলে যে তুমি যদি একো নুকুৱাই ভিডিওটিত কিয় এনেকে বনোৱা মানে ইমানখিনি দেখাই দিছুৱে মই আপোনালোকে বুজি পাবই লাগে মানে সব হস্পিটেল সব দেখাই দিছো খালি কথাটো হল কি হৈছে কাৰ হৈছে এখিনি দেখুৱা নাই একচুয়ালি মোক দেখাব মানা কৰিলে একানে মই নেদেখালো যেহেতু মানুহৰ মানে কি আৰু নজৰ লাগে তো সেই কাৰণে নেদেখালো তো আপোনালোকে একো বেয়াকে নাভাবিব এখিনি মই এটো ভিডিওত আপোনালোকক জনাই দিলো বাকি এতিয়া বমটো বনে লাগিছে মই শুই যাও আৰু বাকি নেক্সট ভিডিওত আপোনালোকক লগ পাম এইটো ভিডিও বহুত সৰু হৈ গল বেয়া নাপাব মানে বাকি ভিডিওখিনি কি হল কৰিম বুলি কৰিব পাহৰি থাকিলো বাকি যি কি নহওক নেক্সট ভিডিওত আপোনালোকক লগ পাম মৰম দিব সাপোৰ্ট দিব থ্যাঙ্কস ফৰ ওয়াচিং বাই বাই গুড নাইট